আজি বাৰু সৰগত কম সভা বহিছেনে? জ্যোতিপ্ৰসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা। জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। সৌৱা খগেন মহন্ত, অৰ্চনা মহন্তও আছে বহি নিৰলে। দেখিছো আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ, যদিও সভা সংগীজ্ঞৰ নীল পৱনো আছে দীপালী বাইদেউৰ সৈতে। ভিতালী বা আজি ভীষণ ব্যস্ত। জোনবাইৰ দেশলৈ জুবিন আহিছে। সৰগ সজোৱাৰ দায়িত্ব ভিতালীৰ। অৱশ্যে সহায় কৰিবলৈ লগতে আছে গায়ত্ৰীও। অগ্নিজংকীৰ চকু আজি চলচলীয়া। এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব হেঁপাহ পলুৱাই মনৰ কথা পাতিব। আছে আন বহুতো। এচুকত বহি জুবিনদালৈ চাই আছে ৰাজীৱ শদিয়াই। মুঠতে সৰগৰ অসম ভৱনত আজি বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। জ্যোতি বিষ্ণুক হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয়, মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ উঠিছে। কোনেও ধৰিব পৰা নাই কি হ'ল। কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই কলে কিবা। সকলো বুজি এইবাৰ বিষ্ণু ৰাভাই এক প্ৰকাৰৰ কাঢ়া নিৰ্দেশেই দিলে জুবিনদাক। আজি সভাত বেলেগ গীত নহব, কেৱল মায়াবী রাতির দেখা পারো